ইফালে গোসাইগাঁৱৰ খলিচানীমাৰীত প্ৰথমবাৰৰ বাবে বিচুৱা উৎসৱ উদযাপনৰ প্ৰস্তুতি চলিছে। স্থাপন কৰা হৈছে বিচুৱা উৎসৱৰ লাইখুটা। আজিৰ পৰা অনুষ্ঠিত হৈছে কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্যৰ এই কৰ্মশালা। কৰ্মশালাখনিত অংশগ্ৰহণ কৰিছে শতাধিক কিশোৰী আৰু মহিলাই। কোচ ৰাজবংশী জনগোষ্ঠীৰ সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণত গুৰুত্ব আৰোপ কৰিছে বিচুৱা উৎসৱ সমিতিয়ে। লাইখুটা স্থাপন কৰিলোঁ বিহুৱা উদযাপন কাৰণে। গতিকে অহা ২৭ এপ্ৰিল আৰু ১৩ বহাগ যাতে সকলো জাতি জনগোষ্ঠীয়ে আমাৰ এই শুভক্ষণ অনুষ্ঠানত যাতে পূৰ্ণ সহযোগিতা আগবঢ়ায়, তাৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ ৰাইজক, আৰু ৰাইজে যেন আহি আমাৰ এই কাৰ্যসূচীখন পূৰ্ণ সাফল্যমণ্ডিত কৰে, তাৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আজি এই বৃহত্তৰ খলিচানীমাৰীত এই অঞ্চলৰ অগ্ৰজ ব্যক্তি, বুদ্ধিজীৱী ৰাইজ, বিভিন্ন দলৰ সংগঠনৰ একত্ৰিত হৈ পেলাই ইয়াত আজি অহা ২৭ এপ্ৰিল তাৰিখত বিচুৱা আজি মঞ্চস্থ কৰিব, তাৰে আজি লাইখুটা স্থাপন হ'ল। এই শুভক্ষণত উপস্থিত হৈ মই নথৈ আনন্দিত যে কোচ ৰাজবংশী জনগোষ্ঠীৰ যে জাতীয় প্ৰাণৰ উৎসৱ বিচুৱা এই অঞ্চলত ২৭ এপ্ৰিল তাৰিখ অনুষ্ঠিত হ'ব। যদি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাইজে আমাৰ এই জাতীয় ইফালে গোসাইগাঁৱৰ খলিচানীমাৰীত প্ৰথমবাৰৰ বাবে বিচুৱা উৎসৱ উদযাপনৰ প্ৰস্তুতি চলিছে। স্থাপন কৰা হৈছে বিচুৱা উৎসৱৰ লাইখুটা। আজিৰ পৰা অনুষ্ঠিত হৈছে কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্যৰ এই কৰ্মশালা। কৰ্মশালাখনিত অংশগ্ৰহণ কৰিছে শতাধিক কিশোৰী আৰু মহিলাই। কোচ ৰাজবংশী জনগোষ্ঠীৰ সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণত গুৰুত্ব আৰোপ কৰিছে বিচুৱা উৎসৱ সমিতিয়ে। লাইখুটা স্থাপন কৰিলোঁ বিহুৱা উদযাপন কাৰণে। গতিকে অহা ২৭ এপ্ৰিল আৰু ১৩ বহাগ যাতে সকলো জাতি জনগোষ্ঠীয়ে আমাৰ এই শুভক্ষণ অনুষ্ঠানত যাতে পূৰ্ণ সহযোগিতা আগবঢ়ায়, তাৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ ৰাইজক, আৰু ৰাইজে যেন আহি আমাৰ এই কাৰ্যসূচীখন পূৰ্ণ সাফল্যমণ্ডিত কৰে, তাৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আজি এই বৃহত্তৰ খলিচানীমাৰীত এই অঞ্চলৰ অগ্ৰজ ব্যক্তি, বুদ্ধিজীৱী ৰাইজ, বিভিন্ন দলৰ সংগঠনৰ একত্ৰিত হৈ পেলাই ইয়াত আজি অহা ২৭ এপ্ৰিল তাৰিখত বিচুৱা আজি মঞ্চস্থ কৰিব, তাৰে আজি লাইখুটা স্থাপন হ'ল। এই শুভক্ষণত উপস্থিত হৈ মই নথৈ আনন্দিত যে কোচ ৰাজবংশী জনগোষ্ঠীৰ যে জাতীয় প্ৰাণৰ উৎসৱ বিচুৱা এই অঞ্চলত ২৭ এপ্ৰিল তাৰিখ অনুষ্ঠিত হ'ব। যদি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাইজে আমাৰ এই জাতীয় ইফালে গোসাইগাঁৱৰ খলিচানীমাৰীত প্ৰথমবাৰৰ বাবে বিচুৱা উৎসৱ উদযাপনৰ প্ৰস্তুতি চলিছে। স্থাপন কৰা হৈছে বিচুৱা উৎসৱৰ লাইখুটা। আজিৰ পৰা অনুষ্ঠিত হৈছে কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্যৰ এই কৰ্মশালা। কৰ্মশালাখনিত অংশগ্ৰহণ কৰিছে শতাধিক কিশোৰী আৰু মহিলাই। কোচ ৰাজবংশী জনগোষ্ঠীৰ সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণত গুৰুত্ব আৰোপ কৰিছে বিচুৱা উৎসৱ সমিতিয়ে। লাইখুটা স্থাপন কৰিলোঁ বিহুৱা উদযাপন কাৰণে। গতিকে অহা ২৭ এপ্ৰিল আৰু ১৩ বহাগ যাতে সকলো জাতি জনগোষ্ঠীয়ে আমাৰ এই শুভক্ষণ অনুষ্ঠানত যাতে পূৰ্ণ সহযোগিতা আগবঢ়ায়, তাৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ ৰাইজক, আৰু ৰাইজে যেন আহি আমাৰ এই কাৰ্যসূচীখন পূৰ্ণ সাফল্যমণ্ডিত কৰে, তাৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আজি এই বৃহত্তৰ খলিচানীমাৰীত এই অঞ্চলৰ অগ্ৰজ ব্যক্তি, বুদ্ধিজীৱী ৰাইজ, বিভিন্ন দলৰ সংগঠনৰ একত্ৰিত হৈ পেলাই ইয়াত আজি অহা ২৭ এপ্ৰিল তাৰিখত বিচুৱা আজি মঞ্চস্থ কৰিব, তাৰে আজি লাইখুটা স্থাপন হ'ল। এই শুভক্ষণত উপস্থিত হৈ মই নথৈ আনন্দিত যে কোচ ৰাজবংশী জনগোষ্ঠীৰ যে জাতীয় প্ৰাণৰ উৎসৱ বিচুৱা এই অঞ্চলত ২৭ এপ্ৰিল তাৰিখ অনুষ্ঠিত হ'ব। যদি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাইজে আমাৰ এই জাতীয়